বৰ্তমান সময়ত আমি সকলোৱে নিজৰ মোবাইল ফোনৰ ৰিচাৰ্জসমূহ গুগল পে', ফোনপে' বা পে'টিএমৰ জৰিয়তে কৰোঁ বা আমাৰ যদি DTHৰ ৰিচাৰ্জো থাকে আমি গুগল পে', ফোনপে' ইউজ কৰোঁ। কিন্তু আপুনি যেতিয়া গুগল পে', ফোনপে' বা যিকোনো ধৰণৰ UPI এপ্লিকেশ্যন এটাৰ থ্ৰু দি মোবাইলৰ ৰিচাৰ্জ বা DTHৰ ৰিচাৰ্জ কৰে তেতিয়া কি হয়, ধৰি লওক ৰিচাৰ্জটোৰ বোলে প্ৰাইচ হৈছে 199, কিন্তু আপোনালোকক সেই UPI এপ্লিকেশ্যনবিলাকে 199ৰ সলনি 1 টকা, 200 টকা, 200 টকা 40 পইচা বা 199 টকা 90 পইচা তেনেকৈ এক্সট্ৰাকৈ আপোনাৰ চাৰ্জ লয়, মানে 90 পইচা চাৰ্জ লয়, কেতিয়াবা 1 টকা চাৰ্জ লয়, কিছুমান UPI এপ্লিকেশ্যনে 2 টকা পৰ্যন্ত আপোনাৰ পৰা চাৰ্জ লৈ লয়। গতিকে আপুনি ৰিচাৰ্জ এটা কৰিবলৈ গ'লে আপোনাৰ লাভ একো নাই, উল্টাই লোকচানহে হয়। গতিকে আজি এই ভিডিঅ'টোত মই আপোনালোকৰ কাৰণে এটা এপ্লিকেশ্যন লৈ আনিছোঁ, যিটো এপ্লিকেশ্যনৰ জৰিয়তে আপুনি ৰিচাৰ্জ কৰিলে কমিশ্যনো লাভ কৰিব আৰু ৰিচাৰ্জ কৰিলে আপোনালোকে পইণ্টটো লাভ কৰিব, আৰু সেই যিটো পইণ্ট আছে সেইটো আপুনি নেক্সট ৰিচাৰ্জত ইউজ কৰিব পাৰিব, যিটো কমিশ্যন আছে সেইটো আপুনি নেক্সট ৰিচাৰ্জত ইউজ কৰিব পাৰিব। গতিকে এই যিটো এপ্লিকেশ্যনৰ নাম হৈছে মেক্স পে' মোবাইল ৰিচাৰ্জ কেছবেক। এই এপ্লিকেশ্যনটো প্লে' ষ্ট'ৰত উপলব্ধ আছে, আপোনালোকক মই লিংকটো ডেছক্ৰিপশ্যনত দি দিম, আপুনি গুগল প্লে' ষ্ট'ৰত গৈ ডাউনলোড কৰি ল'ব পাৰিব। এপ্লিকেশ্যনটো চবতকৈ ভাল কথা হৈছে কি এই এপ্লিকেশ্যনটোৰ ৰেটিং হৈছে 4.8 ষ্টাৰ। এতিয়া আপোনালোক যিসকলে গম পায় যে এপ্লিকেশ্যন এটাৰ যিটো 5 ষ্টাৰ থাকে তাৰ ভিতৰত যদি 4 ষ্টাৰ হয় এইটো এটা যথেষ্ট ভাল, কিন্তু এই এপ্লিকেশ্যনটোৰ ৰেটিং হৈছে 4.8 ষ্টাৰ আৰু বহুতো লোকে এই এপ্লিকেশ্যনটো ইউজো কৰে। এতিয়া আপোনালোকে প্ৰথমে এপ্লিকেশ্যনটো কি কৰিব, ডাউনলোড কৰি ল'ব। ডাউনলোড কৰি আপোনালোকে অ'পেন কৰিব। অ'পেন কৰাৰ পাছত ইয়াত আপোনালোকে আপোনাৰ যিটো মোবাইল নম্বৰ আছে মোবাইল নম্বৰটো এণ্টাৰ কৰিব, তাৰপৰা গেট OTP অপশ্যনটোত ক্লিক কৰি দিব। তাৰপৰা আপুনি ইয়াত OTPটো এণ্টাৰ কৰি ল'ব, তাৰপৰা ভেৰিফাই OTP অপশ্যনটোত ক্লিক কৰি দিব। ভেৰিফাই OTP অপশ্যনত ক্লিক কৰাৰ পাছত ইয়াত আপোনাক ফুল নেম, ইমেইল এড্ৰেছ আৰু ৰেফাৰেল ID দিবলৈ কৈছে। যদি আপুনি এপ্লিকেশ্যনটো বেলেগৰ পৰা লৈ মেলি ধৰি লওক ইউজ কৰিছে তেতিয়া আপোনালোকে সেইটো দিব। মই ৰেফাৰেল ID বিষয়ে আপোনালোকক ভিডিঅ'টোৰ আগলৈ ক'ম, ইয়াতো বহুত বেনিফিটছ আছে। এতিয়া প্ৰথমে আমি ৰেজিষ্টাৰ কৰি লওঁ। ৰেজিষ্টাৰ কৰাৰ লগে লগে আপোনাৰ সন্মুখত এনেকৈ ওলাই যাব। ইয়াত প্ৰথমে আপুনি এটা পিন এটা ছেট কৰি ল'ব লাগিব, মানে আমি যেনেকৈ UPI এপ্লিকেশ্যনত পিন এটা ছেট কৰোঁ ইয়াতো পিন এটা ছেট কৰিম। 4 ডিজিটৰ আপুনি পিন এটা ছেট কৰি ল'ব আৰু তাৰপৰা কনফাৰ্ম কৰি দিব। কনফাৰ্ম কৰি দিয়াৰ লগে লগে আপোনালোকৰ এপ্লিকেশ্যনটো অ'পেন হৈ গ'ল। এতিয়া আপুনি চাব পাৰে এই এপ্লিকেশ্যনটো ইণ্টাৰফেচটো কিমান ধুনীয়া। ষ্টাৰ্ট আৰ্নিং উইথ মেক্স পে' আপ টু 300 + 2% লাইফ টাইম মেক্স পইণ্ট। এই এপ্লিকেশ্যনটোত আপোনালোকে ৰিচাৰ্জ কৰিব পাৰিব, প্ৰিপেইড বা পষ্টপেইড দুইটা পাৰিব, DTHৰ পাৰিব, লেণ্ডলাইনৰ পাৰিব, ইলেক্ট্ৰিচিটি পাৰিব, ফাষ্টেগ, চিলিণ্ডাৰ, লগতে আপুনি বহুতবিলাক আপোনালোকে জানে OTT প্লেটফৰ্ম, জিঅ' হটষ্টাৰে হওক বা ছনী লিভ, এয়াৰটেল এক্সট্ৰিম, ফাইনেন্সিয়েল ছাৰ্ভিচো আপোনালোকে এভেইলেবল আছে। গতিকে বহুতখিনি ইয়াত ফিচাৰ আছে যিবিলাক আপোনালোকে ইউটিলাইজ কৰি আপুনি ইয়াত ৰিচাৰ্জ কৰি এটা ভাল কমিশ্যন লাভ কৰিব পাৰে। এতিয়া আপোনালোকে তললৈ যদি যায় বাইক ইঞ্চুৰেঞ্চৰো অপশ্যন আছে, কাৰ ইঞ্চুৰেঞ্চো আপোনালোকে ইয়াত ফিচাৰ দি থোৱা আছে যিবিলাক আপোনালোকে কৰিব পাৰিব। ঠিক আছে, গতিকে এতিয়া আমি ইয়াত যদি ওপৰত চাওঁ তেতিয়া আমি চাব পাৰি ইয়াত ৱালেটত যদি যাওঁ, ৱালেটত আপোনাৰ এতিয়া বেলেঞ্চ 0 হৈ আছে, এইটো আমি দেখুৱাম। আপুনি যদি ইয়াত পইণ্টত যায় তেনেহ'লে মেক্স পইণ্টটো এতিয়া 0 হৈ আছে। আপোনালোকে যেতিয়া ইয়াত ৰিচাৰ্জ কৰিব তেতিয়া এইকেইটা বাঢ়িব। আৰু এই এপ্লিকেশ্যনটো যদি আপোনালোকে বেলেগক ধৰি লওক ৰেফাৰ কৰে তেনেহ'লে ৰেফাৰ এণ্ড আৰ্ণ অপশ্যনো ইয়াত আছে, আপুনি চাব পাৰে। ৰেফাৰ যদি আপুনি কৰে তেনেকুৱা ক্ষেত্ৰত আপোনালোকে এই যিটো লিংক আছে, আপোনালোকে যিটো কোড আছে এই কোডটো আপুনি কপি কৰি দিব লাগিব। শ্বেয়াৰ মেক্স পে' উইথ 10 ফ্ৰেণ্ড এণ্ড উইন 300। আপুনি যদি 10জন আপোনাৰ লগৰ বন্ধু বান্ধৱী বা বেলেগক যদি শ্বেয়াৰ কৰে আৰু তেওঁলোকে যদি এপ্লিকেশ্যনটো ইনষ্টল কৰি ইউজ কৰে তেনেকুৱা ক্ষেত্ৰত আপোনালোকে 300 টকা পৰ্যন্ত লাভ কৰিব। আৰু লগতে আপোনালোকে এই এপ্লিকেশ্যনটো যেতিয়া বেলেগক দিব, বেলেগে যেতিয়া ইউজ কৰিব তাত তেওঁলোকে যেতিয়া ৰিচাৰ্জ কৰিব তাৰ ফলতো আপোনালোকে কমিশ্যন লাভ কৰিব এই এপ্লিকেশ্যনটো থ্ৰু দি। এতিয়া মই যিহেতু ৰেফাৰ কৰা নাই সেইকাৰণে মাই বোনাছ 0 দেখুৱাই আছে আৰু মেক্স পইণ্ট 0 দেখুৱাই আছে। এতিয়া আমি ৰিচাৰ্জ এটা কৰিম। প্ৰথমে কি কৰিব লাগিব, ৱালেটত যাব লাগিব, এড মানি অপশ্যনত যাব লাগিব। ইয়াত আমি এটা মানি এড কৰিব লাগিব। ইয়াত আপোনাৰ 100 আছে, তাৰপৰা আপুনি 500 কৰিব পাৰে, 1000 কৰিব পাৰে, 1500 কৰিব পাৰে, আৰু আপোনাৰ যিমান বাঢ়ি গৈ থাকিব আপোনাৰ যিটো পইণ্ট আছে সেইটো বাঢ়ি গৈ থাকিব। ঠিক আছে, আপুনি তলত চাব পাৰে এক্সট্ৰা 30 পইণ্ট আপোনালোকে লাভ কৰিব 15,000 টকা আপুনি যেতিয়া এড কৰে, এক্সট্ৰা 10 পইণ্ট লাভ কৰিব যদি 5,000 টকা কৰে, এক্সট্ৰা 5 পইণ্ট লাভ কৰিব যদি আপুনি 1000 কৰে। এতিয়া আমি চিম্পলি ইয়াত 100 টকা এটা ইয়াত আমি এণ্টাৰ কৰিম আৰু তাৰপৰা আমি প্ৰচিড টু এড অপশ্যনটোত ক্লিক কৰি দিম। তাৰপৰা ইয়াত আপুনি দেখিছে গুগল পে' আৰু আপোনাৰ বহুতখিনি অপশ্যন আছে। আমি এতিয়া যিটো গুগল পে' অপশ্যন সেইটো আমি ইউজ কৰিম। চাব পাৰে ইয়'ৰ কেছবেক ইজ প্ৰচেছিং। মই ইয়াত 2 টকা ইয়াত কেছবেক পাইছোঁ, এতিয়া ক্ল'জ কৰিম। তাৰপৰা মই এতিয়া ৰিচাৰ্জ এটা কৰিম। জিঅ'ৰ মোবাইল নম্বৰটো ইয়াত মই এণ্টাৰ কৰি ল'লোঁ। তাৰপৰা অপাৰেটৰটো চিলেক্ট হৈ গ'ল অট'মেটিকলি, চাৰ্কুল চিলেক্ট হৈ গ'ল, এমাউণ্টটো আমি এণ্টাৰ কৰি এতিয়া ৰিচাৰ্জ কৰিম। মই চিম্পলি আপোনাৰ ডাটা বুষ্টাৰ এটা এড কৰিছোঁ, সেইকাৰণে মই এতিয়া ৰিচাৰ্জটো আপোনাক কৰি দেখুৱাইছোঁ। ৰিচাৰ্জ নাও অপশ্যনত এতিয়া ক্লিক কৰিম আৰু ক্লিক কৰাৰ পাছত আমি অলপ দেৰি ৱেইট কৰিম। তাৰপৰা আকৌ ৰিচাৰ্জ নাও অপশ্যনটো ক্লিক কৰিম। ইয়াত মেক্স পইণ্ট যিটো আছে আপোনাৰ দেখিছে মোৰ এভেইলেবল 1 টকা আছে মেক্স পইণ্ট, এইটো যদি আমি ইউজ কৰোঁ আৰু আমি মাইনাছ ল'ব পাৰিম ইয়াৰ পৰা। তাৰপৰা আমি পিন নম্বৰটো এণ্টাৰ কৰিম যিটো এমপিন দিছিলোঁ। তাৰপৰা পে'মেণ্ট ডিটেইলছ আপোনালোকে ইয়াত ওলাই থাকিব, সকলোবিলাক চাব পাৰে। তাৰপৰা আমাৰ দেখিছে ট্ৰাঞ্জেকশ্যন ছাকচেছফুল হৈ গ'ল আৰু ৰিচাৰ্জটো আমাৰ কমপ্লিট হৈ গ'ল। এই ৰিচাৰ্জটো কমপ্লিট হোৱাৰ লগে লগে আমি ইয়াৰ পৰা এতিয়া মেক্স পইণ্ট এটাও লাভ কৰিম, যিটো মেক্স পইণ্ট আপোনালোকে আহিবলগীয়া যিটো ৰিচাৰ্জ থাকিব সেইটোত আপোনালোকে ইউজ কৰিব পাৰিব। আমি 70 পইচা আপুনি চাব পাৰে 1.297 আমি মেক্স পইণ্ট লাভ কৰিলোঁ। আপোনালোকে চাব পাৰে ইয়াত 70 পইচা এটা ইয়াৰ পৰা আমি বোনাছো লাভ কৰিলোঁ। ইয়াত আমি
1.297 মেক্স পইণ্ট লাভ কৰিলোঁ আৰু 70 পইচা এটা আমি ইয়াৰ পৰা কমিশ্যন লাভ কৰিলোঁ গতিকে এই এপ্লিকেশ্যনটো ইউজ কৰি আপোনালোকে যিকোনো এটা ৰিচাৰ্জ কৰাৰ বাবদ আপুনি মেক্স পইণ্ট লাভ কৰিব পাৰে কমিশ্যনো আপুনি লাভ কৰিব বেলেগৰ ৰিচাৰ্জ কৰিও আপোনালোকে কমিশ্যন ল'ব পাৰিব এপ্লিকেশ্যনটো থ্ৰু দি গতিকে গুগল পে' ফোনপে' বা যিকোনো ধৰণৰ UPI এপ্লিকেশ্যন এটাত আপুনি ৰিচাৰ্জ কৰি 2 টকা বা 1 টকা 40 পইচা বা 90 পইচা আপুনি অবাবত খৰচ কৰাতকৈ এই যিটো এপ্লিকেশ্যন এইটো আপুনি ইউজ কৰিব পাৰে মই লিংকটো ডেছক্ৰিপশ্যনত দি দিম যথেষ্ট এটা ভাল এপ্লিকেশ্যন হয় আৰু সবতকৈ ভাল কথা এইটো প্লে ষ্ট'ৰত উপলব্ধ আছে আপোনালোকে প্লে ষ্ট'ৰত গৈও ডাউনলোড কৰি ল'ব পাৰে নহবা লিংকটো মই ডেছক্ৰিপশ্যনত দি থোৱা আছে সেইটো থ্ৰু দি আপোনালোকে ডাউনলোড কৰিব পাৰে কেনেকুৱা লাগিলে ভিডিঅ'টো নিশ্চয় তলত কমেণ্ট এটা কৰি জনাব মই লগ পাম এটা নতুন ভিডিঅ'ত আজিলৈ ধন্যবাদ